কালি এই স্থানতে আসলতে সেই অনাকাংক্ষিত পৰিৱেশ পৰিস্থিতি বা ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছিল আৰু এই মোৰ যদি আপোনাৰ এই মুহূৰ্তত বাওঁহাতে যি জিলা কাৰাগাৰ আছে সেই জিলা কাৰাগাৰৰ ঠিক সন্মুখতেই এখন দোকান ইয়াত আছে প্ৰায় দুখনকৈ দোকান আছে সেই দোকানত যিসকল লোক আছে সেই লোকসকলে প্ৰথমৰ পৰাই গোটেই ঘটনাৱলী দেখিছিল বা এই দোকানখনতো বিভিন্ন স্থানত বৰ্তমান মুহূৰ্তত যদি আপুনি চাই যে যি গুলিৰ চিহ্ন সেই গুলিৰ চিহ্ন ছাটাৰৰ পৰা আৰম্ভ কৰি দেৱাললৈকে আছে আৰু তেওঁলোকৰ যিসকল লোক আছিল আমি তেওঁলোকৰ সৈতে কথা পাতিম যে এই চিহ্নবিলাক যে দেখিছে এইবিলাক হৈছে গুলিৰ চিহ্ন বুলি তেওঁলোকে কৈছে ইয়াৰ দোকানৰ গ্লাছ ভাগিছিল তাৰ লগে লগে ভিতৰ ভাগৰ যি এইখিনি এটা বুলেট এইটো আমি বুলেট দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলক যে কালিৰ যিটো ঘটনা সংঘটিত হৈছিল বিভিন্ন এই দোকানখনৰ বিভিন্ন স্থানত গুলি লাগিছিল সেই এই বুলেটৰ আধা অংশ এই মুহূৰ্ততো দোকানত পৰি ৰৈছিল সেই আমি দেখুৱাইছোঁ যে এয়া হৈছে বুলেট এনেধৰণে দোকানৰ প্ৰতিষ্ঠান আছিল বা দোকানখনৰ বিভিন্ন স্থানত গ্লাছসমূহ ভাঙি গৈছে বিভিন্ন স্থানত গুলিৰ চিহ্ন আছে আমি সেইসমূহ দেখুৱাবলৈ চেষ্টা কৰিম আৰু তাৰ লগতে তেওঁলোকৰ লগতো কথা পাতিবলৈ আমি চেষ্টা কৰিম যে এই যিসমূহ দেৱাল দেখিছে দেৱালসমূহতো গুলিৰ চিহ্ন শিলগুটিৰ চিহ্ন এতিয়াও আছে তোমালোক কেতিয়া ৰাতিপুৱাৰ পৰা আছিলা দোকানতে কালি হয় কি দেখিছিলা প্ৰথমতে ৰাতিপুৱা মানুহে নাছিল তাৰপিছত 11টামান বজাত মানুহ হৈ গ'ল তাৰপিছত 1:30মান বজাত আহিব লাগ সিহঁতে তাৰপিছত 2টামান বজাত পাব্লিকে শিল মাৰ আৰম্ভ কৰিলাক তাৰপিছত আৰক্ষী 2জনমানৰ আহত হ'ল তাৰপিছত আৰক্ষীয়েও লাঠি চাৰ্জ আৰম্ভ কৰিলাক পাব্লিকে আৰু শিল মাৰলাক তাৰপিছত গুলি চালনা কৰিলাক দোকানতে আছিলে আমি তেতিয়া দোকানত নাই দোকান বন্ধ কৰিছোঁ দোকানতো গুলি হুৰকিছে তিনিটা আৰু কথাটো হ'ল যে যিখিনি মানুহ তাত আছিলা তোমালোক লোকেল মানুহ কিমান আছিল বা কেনেকুৱা লোকেল মানুহ বেছি নাই বাহিৰৰ পাব্লিক বেছি আছিলে লোকেল মানুহ আছে যদিও 2-3জন সেইদিনাখন আছে বাহিৰৰ মানুহ বহুত বাহিৰৰ মানুহখিনিয়ে বেছি আচলতে কৰিছিল নেকি পৰিৱেশ শিলগুটি চিলগুটি মৰাত বাহিৰৰ মানুহ বহুত আছে বাহিৰৰ মানুহ কৈছে যে হেলমেটো পিন্ধি আহিছিল কিছুমানে 2এজনে আহিছিল হেলমেট পিন্ধি পুলিচলৈ শিল মাৰিছে এইবিলাক গ্লাছ ভাঙি আছে ইয়াৰে পুলিচে কি কৰিলে মাজুকে কিবা ঘোষণা কৰিছিল নে সেই সময়ত পাব্লিকক কিবা বুজাইছিল নেকি পুলিচে নে ডাইৰেক্ট লাঠি চাৰ্জে কৰিছিল পুলিচে কৈছে তহঁতে ঘৰত যা বুলি কৈ আছিল পুলিচে তাৰপিছত পাব্লিকে যোৱা নাই ঘৰত সেনেকুৱাকৈ তাৰপিছত লাঠি চাৰ্জ কৰি দিলাক তাৰপিছত পাব্লিকেও শিল মাৰা আৰম্ভ কৰি দিলাক বাহিৰৰ মানুহ ক'ৰ মানুহ তোমালোকে চিনি পাইছিলা নাই মানুহখিনি মানুহ আমি চিনি পোৱা নাই আমি ঘৰত আছো না চিনি পোৱা নাই তোমালোকৰ লোকেল মানুহ বেছি নাই লোকেল মানুহ নাই বেছি আৰু এনেধৰণে এওঁলোকে ক'ব বিচাৰিছে যে তাত যিখিনি লোক আছিল কালি সমবেত হৈ তাত যিখিনি স্থানীয় ৰাইজ সেই স্থানীয় ৰাইজ অতি কম পৰিমাণে আছিল কিন্তু বাকীসকল যিসকল আছিল অধিকাংশই কিন্তু বাহিৰৰ পৰা অহা বুলি তেওঁলোকে জনাইছে আমি এই দোকানখনৰ ভিতৰ ভাগলৈ কিছু সোমাই যাবলৈ চেষ্টা কৰিম ইতিমধ্যে আমি পৰিৱেশসমূহ আপোনালোকক দেখুৱাই আছোঁ আৰু কৈছোঁৱে যে এতিয়াও স্পৰ্শকাতৰ আৰু তাৰ লগে লগে এইসমূহ দেৱালত দেখিছে ক'ৰবাত শিলৰ চিহ্ন শিলগুটি ক'ৰবাত বুলেটৰ চিহ্ন ইত্যাদি সকলোবিলাক হৈ আছে যে এই মুহূৰ্ততো সেই চিহ্নবিলাক আছে যিসমূহ গ্লাছ সেই গ্লাছসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰিম সতীৰ্থ মিন্ময়ে দেখুৱাব যে দোকানৰ এই গ্লাছসমূহ ভাঙি পৰিছে আৰু তাৰ লগে লগে যিখিনি পৰিৱেশ পৰিস্থিতি আছে গতিকে তেওঁলোকো আছিলে আপোনালোক আছিলে কালি হয় আছিলোঁ ঘৰতে আছিলোঁ দোকানটো বন্ধ হৈ আছিল এতিয়াও বন্ধ হৈ আছিল এতিয়া খুলিলোঁ আকৌ চাফা কৰাৰ কাৰণে খুলিছোঁ মানে কি হৈছে এইবিলাক গ্লাছ চাছ ভাঙি গৈছিল সকলো গ্লাছ পৰি আছিল চাফা কৰি দিলোঁ এতিয়া আৰু কালি কি দেখিছিলে আপোনালোকে কালি মই যেতিয়া কলেজৰ পৰা আহিছোঁ মই কলেজ ষ্টুডেণ্ট হয় 1:30 বজাত আহি আছিলোঁ অহাৰ সময়ত যিকেইজন কেডি আছে সিদ্ধাৰ্থ চামকানু মহন্ত এইগৰাক আনিছিল বুলি গম পাই ইয়াতে 1000মান মানুহ ফটকৈ জমা হৈ গ'ল জমা হৈ যেতিয়া তেওঁলোক আহিল আহোঁতে আপোনাৰ শিলাবৰ্ষণ কৰা আৰম্ভ কৰিলে শিলাবৰ্ষণ কৰা লোকসকল আমাৰ ইয়াৰে নাছিল স্থানীয় বাসিন্দা নাছিল মোৰ চিনিটো পাওঁ আমাৰ কাষৰ লোকেল মানুহ এটা মই দেখাত এজনো নাছিল চ' শিলাবৰ্ষণ কৰা অৱস্থাত আৰক্ষী বিষয়া 2জনমান আহত হোৱা দেখা পাই তেওঁলোকে লাঠি চাৰ্জ আৰম্ভ কৰিলে এনেকৈ পৰিস্থিতিটো পিছলৈ বহুত উত্তপ্ত হৈ পৰিলে কোনোবাই ক'ব বিচাৰিছে যে ইয়াৰ স্থানীয় ৰাইজ নাছিল বাহিৰৰ পৰা আহিছিল আৰু তেওঁলোকৰ অধিকাংশই হেলমেট পিন্ধি আহিছিল কাপোৰ বান্ধি আহিছিল ইত্যাদি কথাবিলাকো কিন্তু এতিয়া ওলাইছে তোমালোকে কিবা দেখিছিলা নেকি হেলমেট পিন্ধি অহাটো দেখা নাই কিন্তু আপোনাৰ মুখত ৰুমাল কিবা বান্ধি 2জনমান আছিল
কিন্তু কোনটো গম নাপাওঁ, আমি ক'ব নোৱাৰিম ক'ৰ লোক কি কথা। স্থানীয় লোক নহয় এইটো জানো, খালি স্থানীয় লোক বহুত নিচেই কম আছিলে, এজন দুজন আছিলে, এইটো আমি ক'ব নোৱাৰোঁ কোন, মানে তেওঁলোকৰ লগত তেওঁ জড়িত হৈ গ'ল চাই পাছত তেনেকুৱা হৈ কিন্তু মুখত কাপোৰ বান্ধি অহা লোকো তোমালোকে দেখিছা? ৰুমাল বান্ধি অহা দুজনমান আছিল, কিন্তু মানে নিজৰ আইডেণ্টিটি সেই কৰাৰ কাৰণে বান্ধিছিল চাগে, ক'ৰ লোক এইটো গম নাপাওঁ। কিন্তু সেইটো এটা ডাঙৰ খবৰ যে একাংশই আমি যিটো কৈ আছো, যিটো ক'ব বিচাৰিছে যে মুখত কাপোৰ বান্ধিও কিছু লোক সমবেত হৈছিল। সেই যি এই কালিৰ যথেষ্ট ৰাইজ যিহেতু সমবেত হৈছিল, তাৰ মাজত কিন্তু দুই এজনে মুখত কাপোৰ বান্ধি আহিছিল, ৰুমাল বান্ধি আহিছিল বুলি ইয়াৰ যিসকল প্ৰত্যক্ষদৰ্শী, সেই প্ৰত্যক্ষদৰ্শীয়ে ক'ব বিচাৰিছে। গতিকে এই গোটেই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত পাৰ্থপ্ৰতিম বৰুৱা আমাক পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে।